মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ পাঠত আমি বিভিন্ন জ্যামিতিক আকাৰবিলাকৰ সদৃশৰ বিষয়ে বা সাদৃশ্যতাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি ত্ৰিভুজৰ সাদৃশ্য দ্য চিমিলাৰিটি অফ ট্ৰাইংগল এই বিষয়ে আলোচনা কৰিম। ত্ৰিভুজৰ সাদৃশ্যতা মানেনো কি তাৰ আগতে আমি অকণমান আলোচনা কৰি লওঁ। আমি আলোচনা কৰোঁতে পাইছিলোঁ যে ত্ৰিভুজৰ সাদৃশ্য দুটা ত্ৰিভুজ সদৃশ হ'ব, সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। তো সিহঁতৰ অনুৰূপ কোণবোৰ সমান। প্ৰথম কথা হ'ল 1 নম্বৰ, সিহঁতৰ অনুৰূপ কোণবোৰ সমান। আৰু 2 নম্বৰ কথাটো হ'ল যে সিহঁতৰ অনুৰূপ বাহুবোৰ অনুপাত একে, অৰ্থাৎ আমি তাক সমানুপাতিক বুলি ক'ব পাৰোঁ। অনুপাত একে মানে সমান, সমান অনুপাত বা সমানুপাতিক বুলি ক'ব পাৰিম। গতিকে এই দুটা কথা আমি আগৰ পাঠত সিদ্ধান্ত লৈছিলোঁ বা আমি পাইছিলোঁ। গতিকে ইয়াৰ পিছত ত্ৰিভুজৰ সেই অনুপাত সমানুপাত সম্পৰ্কীয় এটা উপপাদ্য আমি কিতাপত দিয়া আছে, আমি সেই উপপাদ্যটোলৈ আলোচনা কৰিবলৈ ওলাইছোঁ। সেই উপপাদ্যটো হ'ল থেলছৰ উপপাদ্য বুলিও কোৱা হয়। তাক BPT বা বেচিক প্ৰপৰ্চনেলিটি থিয়ৰিম বুলি কোৱা হয়। সেই উপপাদ্যটো হ'ল যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়, তেন্তে ৰেখাডালে যদি আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। গতিকে ইয়াত আমি যদি চিত্ৰটো চাওঁ যে ABC ত্ৰিভুজত ইয়াত এডাল বাহুৰ সমান্তৰালকৈ BCৰ সমান্তৰালকৈ DE ৰেখাডাল টনা হৈছে, তেতিয়াহ'লে এই DE ৰেখাডালে AB বাহুটোক আৰু AC বাহুটোক সমান সমান অনুপাতত ভাগ কৰিব। অৰ্থাৎ যিটো বিন্দুত কাটিলে ছেদ কৰিলে AD = DB আৰু AE = EC হ'ব। সেইটোকে আমি বিশেষ সূত্ৰ লৈছোঁ যে ত্ৰিভুজ ABCৰ BCৰ সমান্তৰালকৈ DE অঁকা হৈছে আৰু B আৰু ACক ক্ৰমে D আৰু E বিন্দুত কাটিছে। প্ৰমাণ কৰিব লাগে AD = DB = AE = EC। প্ৰমাণ কৰিবৰ বাবে আমি চিত্ৰটোলৈ যদি মন কৰোঁ, তেতিয়াহ'লে আমি এটা কাম কৰি লওঁ যে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ADE ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি এডাল উন্নতি টানি লওঁ। AD এডাল M উন্নতি, অৰ্থাৎ DM ডাল হ'ল তাৰ উন্নতি, আৰু AED ত্ৰিভুজৰ ক্ষেত্ৰত আমি এডাল উন্নতি টানি লওঁ। উন্নতি মানে হয়তো তোমালোকে ধৰিব পাৰিছা, উন্নতি যে ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টনা লম্বডালত। গতিকে ADE ত্ৰিভুজৰ উন্নতি মানে আমি D বিন্দুটোৰ শীৰ্ষবিন্দু হ'ল, তেতিয়া এইডাল ভূমি হ'ল। আৰু AED ত্ৰিভুজত E বিন্দুটোৰ শীৰ্ষবিন্দু হ'ল, তেতিয়া এইডাল ভূমি হ'ল। গতিকে এইডাল উন্নতি আঁকি লোৱাৰ কাৰণেই হ'ল আমি ত্ৰিভুজকেইটাৰ কালি উলিয়াবত ব্যৱহাৰ কৰিম। তোমালোকে নৱমমান শ্ৰেণীত কালিৰ বিষয়ে পাইছা যে ত্ৰিভুজৰ কালিটো আমি এনেকৈ লিখিব পাৰোঁ, কালি ত্ৰিভুজ ADE। ইয়াত চমুকৈ আমি এনেকৈ লিখিছিলোঁ AR, এনেকৈ লিখিলেও চমুকৈ লিখিলে হৈ যাব। গতিকে আমি এতিয়া ইয়াত তাকে ব্যৱহাৰ কৰিম। গতিকে আমি এই ত্ৰিভুজকেইটাত যদি কালি চাওঁ, ADE ত্ৰিভুজত কালিৰ সূত্ৰৰ পৰা আমি জানো, হিৰণৰ সূত্ৰও পাইছিলোঁ আৰু ত্ৰিভুজৰ কালিৰ সম্পৰ্কত আমি পাইছিলোঁ। কালি হ'ল ত্ৰিভুজৰ দুভাগৰ এক ভূমি পূৰণ উন্নতি, অৰ্থাৎ ভূমি আৰু উন্নতিৰ পূৰণফলৰ আধা। ADE ত্ৰিভুজটোৰ ক্ষেত্ৰত ভূমি হ'ব AE আৰু উন্নতি হ'ব DM। গতিকে AE আৰু DMৰ পূৰণফলৰ আধা হ'ব ADE ত্ৰিভুজৰ কালি। তেনেকৈ AED এই ত্ৰিভুজটোত আমি যদি চাওঁ, তেনে ক্ষেত্ৰত সেই ত্ৰিভুজটোৰ যদি EN লৈছোঁ, EN উন্নতি সাপেক্ষে সেই ত্ৰিভুজটোৰ কালি হ'ব
ত্ৰিভুজ একেটাই কিন্তু আমি নাম বেলেগ বেলেগকৈ লিখিছোঁ গতিকে সেই ত্ৰিভুজটোৰ কালি হ'ব দুভাগৰ এক পূৰণ এ ডি পূৰণ এন ই ই বা ই এন গতিকে আমি এনেকৈ লিখিব পাৰিম আমি সিহঁতৰ কালিকেইটা উলিয়াই লওঁ প্ৰথম ইয়াত আমি আৰু এডাল ৰেখা আঁকি ল'ব লাগিব সেইডাল হ'ল বি ই আৰু ডি চি আমি আঁকি ল'লোঁ এতিয়া অংকন অকণমান দৰকাৰ আছে অংকনখন লিখি লৈছোঁ অংকন কি আমি অংকন কৰিলোঁ ডি এম লম্ব এ ই এন লম্ব এ ডি বি ই আৰু চি ডি অঁকা হ'ল চিত্ৰটো দেখি গ'লে কথাবিলাক স্পষ্ট হয় কিন্তু আমাৰ ইয়াত চিত্ৰটো দেখাত অলপ অসুবিধা হয় দূৰত্বটো বেছি হয় গতিকে তোমালোকে অভ্যাস কৰোঁতে চিত্ৰটো আঁকি যাবা একেদৰে তেতিয়া বুজাত সহজ হ'ব এতিয়া আমি প্ৰমাণলৈ আগবাঢ়োঁ প্ৰমাণ আমি প্ৰথম লিখোঁ ত্ৰিভুজ এ ই ডিত ত্ৰিভুজ এ ই ডিত কালি কিমান হ'ব আমি উলিয়াই থৈছোঁ হাফ অফ এ ডি হাফ অফ এ ডি ইনটু ই এন কালি হ'ব আনহাতে আমি আৰু এটা ত্ৰিভুজ যদি চাওঁ ডি ই বি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত শীৰ্ষবিন্দু হ'ল ই এই ত্ৰিভুজটোৰ ক্ষেত্ৰত শীৰ্ষবিন্দু ই অৰ্থাৎ ইতে বিন্দুটো আছে ডি ই বি আৰু যদি শীৰ্ষবিন্দু একেটাই হয় ভূমি যদি একেডাল ৰেখাত থাকে আমি নৱমমান শ্ৰেণীত পাইছিলোঁ যে যি ত্ৰিভুজৰ শীৰ্ষবিন্দু একেটা বিন্দুৱে হয় ভূমি একেডাল ৰেখাত থাকে তেনেকুৱা ত্ৰিভুজবিলাকৰ উন্নতি সমান হ'ব অৰ্থাৎ উন্নতি একেই হ'ব গতিকে আমি এ ই ডিৰ যেনেকৈ উন্নতি ই এন পালোঁ তেনেকৈ ডি বি ই ত্ৰিভুজৰ ক্ষেত্ৰতো উন্নতি একেডাল লেখাই হ'ব এন ই কাৰণ সিহঁতৰ শীৰ্ষবিন্দু ই আৰু ভূমি একেডাল লেখা এ ডিত আছে গতিকে সিহঁতৰ উন্নতি হ'ব এন ই গতিকে আমি সেই ত্ৰিভুজটোৰ কালি যদি চাওঁ তেতিয়া দুভাগৰ এক হাফ ইনটু বি ডি ইনটু এন ই হ'ব গতিকে আমি তেনেকৈ এই দুটাৰ কালি উলিয়াব পাৰিম গতিকে আমি উলিয়াওঁ এনেকৈ ত্ৰিভুজ এ একেবাৰে আমি কালি লিখোঁ এৰিয়া এ ই ডি সমান হাফ অফ এ ডি ইনটু ই এন এইটো আমি 1 নম্বৰ দিলোঁ আকৌ এৰিয়া অফ বি ডি ই সমান হাফ অফ বি ডি ইনটু ই এন হ'ব লাগিছিলে ই এন এইটোত আমি 2 নম্বৰ দিলোঁ এইটো নিশ্চয় বুজি পাইছা এইটো চিত্ৰটোলৈ আকৌ চোৱা বি ডি ই তাৰ কালি হ'ব হাফ অফ বি ডি ইনটু ই এন গতিকে 1/2 যদি কৰোঁ এইটো আমি কেনেকৈ পালোঁ কাষত আমি যুক্তিটো লিখি দিব লাগিব যিহেতু এ ডি ই ত্ৰিভুজ এ ডি ই আৰু ত্ৰিভুজ বি ডি ইৰ
সাধাৰণ শীৰ্ষবিন্দু ই আৰু ভূমি এবিধ আছে। ইয়াৰ কাৰণটো সেইকাৰণে ইহঁতৰ কালিটো ইহঁতৰ উন্নতিটো সমান হ'ল, গতিকে আমি তেনেকৈ লিখি দিব লাগিব। এতিয়া আমি 1/2 1ক 2ৰে হৰণ কৰি চাওঁ। এৰিয়া অফ AED ডিভাইডেড বাই এৰিয়া অফ BDE সমান half of AD into EN half of BD into EN। এই দুইটাত আমি দেখিলোঁ যে হাফ হাফ কটাকটি যাব, EN 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 কটাকটি যাব, গতিকে AD বাই BD থাকিব। এতেকে ইহঁত দুটাৰ অনুপাত, অৰ্থাৎ আমি হৰণ যদিও কৰিছোঁ ইহঁতৰ অনুপাত, এতেকে এৰিয়া অফ AED area of BDE is equal AD by BD। এটো হল 3 নম্বৰ। ইয়াৰ পিছত আমি ADE ত্ৰিভুজৰ কালি উলিয়াবলৈ চাওঁ। ADE ত্ৰিভুজৰ কালি হ'ব দুভাগৰ 1 হাফ ইনটু DM ইনটু AE। তেনেকৈ DCE এই ত্ৰিভুজটোৰ লগত ADEৰ লগত একেটা সাধাৰণ বিন্দু D আৰু ভূমি একেডাল লেখা AC আছে, গতিকে তাৰো আমি উন্নতি সমান পাম। গতিকে সেই ত্ৰিভুজটোৰ কালি হ'ব DECৰ হাফ ইনটু EC ইনটু DM। নিশ্চয় বুজি পাইছা? গতিকে এতিয়া আমি উলিয়াওঁ এটাকে এৰিয়া অফ ADE is equal half into AE into DM আৰু এৰিয়া অফ CDE সমান হাফ ইনটু EC ইনটু DM। এইটো কি কাৰণে DM হ'ল, ইয়াৰ DMটো তোমালোকে বুজি পাইছা, গতিকে আমি তাত ব্ৰেকেটত লিখিব লাগিব একে শীৰ্ষবিন্দু আৰু ভূমি একে ৰেখাত আছে। গতিকে আমি ইহঁতৰো তেনেকৈ এইটো আমি দিলোঁ 4 নম্বৰ, এইটো দিলোঁ 5 নম্বৰ। 4 আৰু 5ৰ আমি অনুপাত উলিয়াওঁ। গতিকে 4 হৰণ 5 আমি কৰি চাওঁ। এৰিয়া অফ ADE is area of CDE is equal half of AE into DM half of EC into DM। আগৰটো নিচিনাকৈ আমি ইয়াত হাফ হাফ DM কটাকটি যাব, গতিকে AE is to EC থাকিব। এতেকে এৰিয়া অফ ADE area of CDE is equal AE is to EC। এইটো হ'ব 6 নম্বৰ।
গতিকে আমি ইয়াৰ 3 নম্বৰ সমীকৰণটো পালোঁ AED এৰিয়া আৰু BED এৰিয়া AD is to BD আৰু 6 নম্বৰ সমীকৰণটোত পালোঁ এৰিয়া অফ ADE আৰু CDE তাৰ মানটো পালোঁ AE is to EC AED আৰু ADE AED আৰু ADE ত্ৰিভুজ একেটাই ইয়াত বেলেগ ত্ৰিভুজ নহয় এই দুইটা ত্ৰিভুজ একেটা ত্ৰিভুজৰ কালি গতিকে আমি তাত নামটোৱে বেলেগ কৰিছোঁ গতিকে কালিটো তাৰ একেটাই এতিয়া আমি বাকী দুটা ত্ৰিভুজৰ কথা যদি চাওঁ বাকী তলত থকা যিকেইটা ত্ৰিভুজ আছে এটা হ'ল BED আৰু আনটো ত্ৰিভুজ হ'ল CDE এটা হ'ল CDE BED আৰু CDE এই ত্ৰিভুজকেইটা যদি আমি ওপৰ অংশ নাইকিয়া বুলি ধৰি লওঁ তোমালোকে ওপৰ অংশ নাইকিয়া বুলি যদি এনেকৈ ধৰি লোৱা এইটোত নাই তেতিয়াহ'লে আমি কি দেখিছোঁ আমি দেখিছোঁ যে DCৰ ভূমিৰ ওপৰত BDE আৰু CED ত্ৰিভুজ দুইটা আছে একেডাল ভূমিৰ ওপৰত আছে দুটা ত্ৰিভুজ আৰু যেহেতু DEৰ সমান্তৰাল BC বুলি দি থোৱা আছে আমাক প্ৰথমতে তেতিয়াহ'লে আমি এটা কথা ক'ব পাৰোঁ যে একে ভূমি আৰু একে সমান্তৰালৰ সৰলৰেখাৰ মাজত থকা ত্ৰিভুজবিলাকৰ কালি সমান অৰ্থাৎ BDEৰ কালি যিমান CDEৰ কালিও সিমান কাৰণ ভূমি একেডাল ৰেখাখণ্ড DE আৰু একেদুযোৰ সমান্তৰাল DE আৰু BCৰ মাজত আছে গতিকে আমি সেই কথাটো লিখিব পাৰোঁ এইটো নৱমমান শ্ৰেণীত আমি উপপাদ্য পাই আহিছোঁ গতিকে আমি সেই কথাটোকে প্ৰথম লিখি লওঁ ত্ৰিভুজ BED আৰু ত্ৰিভুজ CDE একে ভূমি আৰু একেদুযোৰ সমান্তৰাল সৰলৰেখা DE সমান্তৰাল BCৰ মাজত আছে এতেকে এৰিয়া অফ BED সমান এৰিয়া অফ CDE গতিকে এই দুটা কালি সমান হ'ব গতিকে আমি 6 নম্বৰ সূত্ৰত 6 নম্বৰ যেটো আমি পাইছিলোঁ তাত যদি আমি CDEৰ কালি BDৰ সমান বহাই দিওঁ এতেকে এইটো আমি এতেকে 6ৰ পৰা আমি লিখিব পাৰিম এৰিয়া অফ ADE ইজ ইকুৱেল আমি CDEৰ কালি যেহেতু BED পাতিব পাৰোঁ গতিকে এৰিয়া অফ BED ইয়াত আমি একেটাই পাতিলোঁ ADEৰ ঠাইত ADE পাতিলোঁ CDEৰ ঠাইত BED পাতিলোঁ আৰু শেষতো আমি কি পাতিব পাৰিম AE ইজ ইকুৱেল AE ইজ টু CE এইটো হ'ল 7 নম্বৰ সমীকৰণ এতিয়া আমি 3 নম্বৰ আৰু 7 নম্বৰ সমীকৰণ দুটা যদি চাওঁ 3 নম্বৰ সমীকৰণ আৰু 7 নম্বৰ সমীকৰণ 3 নম্বৰ আমি সমীকৰণত দেখিছোঁ যে AED আছে ওপৰত তলত BED আছে 7 নম্বৰ সমীকৰণত আমি দেখিলোঁ AD আছে আৰু BED আছে AD আৰু AD একেটা ত্ৰিভুজ বুলি মই আগতে কৈছোঁ যেহেতু ইয়াৰ লেফ্ট হেণ্ড ছাইড থকাকেইটা সমান গতিকে ৰাইট হেণ্ড ছাইডটোও সমান হ'ব গতিকে দুইটা ছাইডত আমি দেখিলোঁ যে 3 নম্বৰটোত দেখিলোঁ ওপৰত থকা ৰাশিকেইটা তলত থকা ৰাশিটো একেটাই তেতিয়াহ'লে তাৰ সংহাতটো AD ইজ টু BD আৰু ইয়াত দিয়া আছে ওপৰত থকা ৰাশিকেইটা সমান গতিকে A ইজ টু EC গতিকে 3 আৰু 7ৰ পৰা পাম আমি 3 আৰু 7ৰ পৰা
AD is to BD is equal AE is to EC. আমাক প্ৰমাণ কৰিব লাগে আছিলে এইটোৱেই, আমি এইটোকে প্ৰমাণ কৰা ইতিমধ্যে হৈ গ'ল। এইটোৱে হ'ল সমানুপাতিকতাৰ মৌলিক সূত্ৰ বুলি কোৱা হয়, বেচিক প্ৰপৰ্চনেলিটি থিয়ৰিম বা থেলছৰ উপপাদ্য বুলি কোৱা হয়। আমি এইটোকে আমি প্ৰমাণ কৰিব লাগিছিলে, প্ৰুফ কৰা হৈ গ'ল, প্ৰমাণ কৰা হ'ল। এনেদৰে আমি এইটো উপপাদ্য প্ৰমাণ কৰিলোঁ হওক। ইয়াৰ পিছতে এই উপপাদ্যটো সমানুপাতিকতাৰ ধৰ্ম ব্যৱহাৰ কৰি আমি আৰু কেইটামান সূত্ৰ উলিয়াওঁ হওক আহা। আমি তেতিয়াহ'লে উপপাদ্যৰ পৰা পালোঁ যে AD is to BD is equal AE is to EC বা CE। এই যিটো সমানুপাতিকতাৰ আমি অনুপাত পালোঁ, সেই অনুপাতটোৰ লগত আমি অকণমান ইয়াত লগত দুকেইটামান অনুপাত ইয়াৰ পৰা উলিয়াবলৈ চাওঁ। এই অনুপাতটোৰ লগত যদি আমি উভয় পক্ষত অৰ্থাৎ বাওঁ হাত আৰু সোঁ হাত উভয় পক্ষত যদি আমি 1 যোগ কৰি চাওঁ, তেতিয়াহ'লে কি হ'ব চাওঁ। আমি পাইছিলোঁ যে AD is to BD ইকুৱেল আমি পালোঁ AE is to CE। এতিয়া এইফালেও আমি +1 কৰিলোঁ আৰু এইফালেও আমি +1 কৰিলোঁ। তেতিয়াহ'লে অনুপাতটো আমি লসাগুলৈ সৰল কৰিলে ইয়াৰ লসাগু হ'ব BD AD প্লাছ BD আৰু ইয়াতো তেনেকৈ CE AE প্লাছ CE হ'ব। গতিকে আমি এইটো চিত্ৰত যদি চাওঁ, AD প্লাছ BD মান কিমান? AD প্লাছ BD আমি তাৰ মান লিখিব পাৰিম AB। তেনেকৈ AE প্লাছ CE সমান কিমান হ'ব? AE প্লাছ CE, AE প্লাছ CE দুইটামান AC হ'ব। গতিকে আমি AD প্লাছ BDৰ সলনি লিখিব পাৰিম AB ডিভাইডেড বাই BD আৰু AE প্লাছ CEৰ মাপ আমি লিখিব পাৰিম AC ডিভাইডেড বাই CE। অৰ্থাৎ ইয়াৰ পৰা আমি পালোঁ কি যে গোটেইডাল ত্ৰিভুজটোৰ ABC ত্ৰিভুজটোৰ AB ডালৰ লগত BD অংশটোৰ অনুপাত যিমান AC ডালৰ লগত EC অংশটোৰ অনুপাতৰ সিমান হ'ব। অৰ্থাৎ গোটেই ত্ৰিভুজটোৰ গোটেই বাহুডালৰ লগত এই তলৰ অংশটোৰ অনুপাত যিমান, এই গোটেই ত্ৰিভুজটোৰ তলৰ অংশটোৰ লগত অনুপাতটো সিমান হ'ব। তেনেকৈ আমি গোটেইডালৰ লগত ওপৰ অংশটোৰ অনুপাতো সমান উলিয়াব পাৰিম। গতিকে AD is to AB is to AD আৰু AC is to AE উলিয়াব নিশ্চয় পাৰিম। আমি ইয়াৰ পৰা এই অনুপাতটোৰ পৰাই প্ৰথম দিয়া অনুপাতটোৰ পৰাই আমি যদি ইয়াক লুটিয়াই দিওঁ, গোটেইটো অনুপাত বাওঁহাতৰ অনুপাতটো সোঁহাতৰ অনুপাতটো দুয়োটা যদি লুটিয়াই দিওঁ, তাৰ ওপৰত BD তলত AD, ইয়াত ওপৰত CE আৰু তলত AE, এনেকৈ কৰি আমি যদি এনেকৈ +1 কৰি দিওঁ, তেতিয়াহ'লে তাৰ পিছৰ অনুপাতটো আমি নিশ্চয় উলিয়াব পাৰিম। গতিকে আমি দেখিলোঁ যে সমানুপাতিক হ'লে যিকোনো এটা অংশৰ লগত গোটেই অংশটো আৰু এইফালেও যিকোনো এটা অংশৰ লগত গোটেই অংশটো সমানুপাতিক হ'ব। গতিকে আমি দ্বিতীয় উপপাদ্যটো তোমালোকক নিজে হয়তো তোমালোকে এইটো উলিয়াব পাৰিবা। সেইটো হ'ব, এইটোকে আমি লুটিয়াই দিব পাৰোঁ। লুটিয়াই পেলাই লিখিলেও একেটাই হ'ব। আমি এতিয়া লিখিম AB is to AD is equal AC is to CE আমি লিখিব নিশ্চয় পাৰিম। এনেকৈ A লিখিব পাৰিম, AE লিখিব পাৰিম। এনেকৈ আমি উলিয়াব নিশ্চয় পাৰিম। গতিকে এইবিলাক হ'ল সমানুপাতিকতাৰ কিছুমান সূত্ৰ হ'ব। ইয়াৰ পিছতে আমি ইয়াৰ অনুশীলনী আৰম্ভ কৰিবলৈ ওলাইছোঁ। অনুশীলনীৰ প্ৰথম প্ৰশ্নটো চাওঁ। তোমালোকক দিয়া আছে এইটো এটা ত্ৰিভুজ দি থোৱা আছে। মই চিত্ৰ নকৰাকৈ ইয়াতে বুজাই দিছোঁ। তোমালোকে চিত্ৰটো ইয়াতে যিহেতু দি থোৱা আছে, ABC ত্ৰিভুজৰ এতিয়া দিছে 1 আৰু 2 DE সমান্তৰাল BC, দুইটা ত্ৰিভুজত DE দি থোৱা আছে, সমান্তৰাল BC দি থোৱা আছে। 1ৰ পৰা BCৰ মাপ উলিয়াব লাগে।
1 পৰা EC মাপ উলিয়াব লাগে অৰ্থাৎ EC এই অংশটো মাপ উলিয়াব লাগে আৰু 2 পৰা AD মাপ উলিয়াব লাগে এই অংশটো মাপ উলিয়াব লাগে আমি 1 নম্বৰ প্ৰশ্নটো চাওঁ যেহেতু BC সমান্তৰাল D সমান্তৰাল BC দি থোৱা আছে গতিকে সমানুপাতত বিভক্ত হ'ব বাকিবিলাক বাহু গতিকে ইয়াত সমানুপাতত আমি চাওঁ BD ৰ মাপ দিয়া আছে 3 সেন্টিমিটাৰ AD মাপ দিয়া আছে 1.5 সেন্টিমিটাৰ অৰ্থাৎ 3 সেন্টিমিটাৰ এটো 1.5 অৰ্থাৎ অনুপাতটো হ'ব হাফ অৰ্থাৎ এই AD ৰ মাপৰ দুগুণ BD ৰ মাপ তেতিয়াহলে EC ৰ মাপ কিমান হ'ব আমি AE ৰ মাপৰ দুগুণ পাব কৰিব লাগিব তে AD মাপ 1.5 তাৰ দুগুণ কৰিলে 3 হৈছে গতিকে A ৰ মাপ 1 তাক দুগুণ কৰিলে EC ৰ মাপ হ'ব 2 গতিকে ইয়াৰ এনসাৰটো হ'ব EC ৰ মাপটো হ'ব 2 সেন্টিমিটাৰ তাৰ পিছৰ চিত্ৰটোত চাওঁ আমি ইয়াত দিয়া আছে AE মাপ দিয়া আছে 1.8 আৰু EC মাপ দিয়া আছে 5.4 অৰ্থাৎ দুইটাৰ যদি আমি অনুপাত উলিয়াও 1.8:5.4 তেতিয়া 1/3 হ'ব তাত 3 ভাগৰ এভাগ হ'ব এটা এই বাহুটোক আমি 3 ভাগ কৰিলে তাৰ এভাগ হ'ব AE এইফালে যদি আমি চাওঁ AD ৰ মাপ কিমান হ'ব আমি যদি চাওঁ তে BD ৰ মাপ আছে 7.2 তাক আমি 3 ভাগ কৰিলে 2.4 গতিকে AD ৰ মাপ হ'ব 2.4 সেন্টিমিটাৰ গতিকে আমি এনেদৰে উলিয়াব পাৰিম